অগপৰ মহামতিবাগৰ। দলে আমাক ডাইৰেকশ্যন দিছে যে কেবিনেটত বিষয়টো আমি আনিব লাগে। আহি থকা দিনবিলাকত অসমৰ ৰাইজৰ স্বাৰ্থত ৰাইজৰ পক্ষত আমি থিয় দিম। গতিকে আজি কেবিনেট মিটিং আৰম্ভ হোৱাৰ আগত মাননীয় মুখ্যমন্ত্ৰীয়ে অসম গণ পৰিষদ দলৰ 3গৰাকী মন্ত্ৰীকে তেওঁৰ কক্ষলৈকে তেওঁ আমন্ত্ৰণ কৰিছে, মাতিছে আৰু মাতি তেওঁলোকৰ লগত বিশদভাৱে গোটেই কথাখিনি আলোচনা কৰিছে। কেবিনেটত নুঠোৱাৰ কথাটো নহয়, উঠোৱাৰ পূৰ্বেই আমাৰ লগত তেখেতে গোটেই বিষয়টো বিস্তৃতভাৱে আলোচনা কৰিছে। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰ বাবে বৃহস্পতিবাৰে কেবিনেটৰ প্ৰস্তাৱ উত্থাপনৰ হুংকাৰ দিছিল অগপৰ 3 মন্ত্ৰীয়ে। পিছে শুকুৰবাৰৰ কেবিনেটত নাগৰিকত্ব বিধেয়কৰ উল্লেখেই নকৰিলে অগপৰ মন্ত্ৰী কেইগৰাকীয়ে। গাদী ৰক্ষাৰ স্বাৰ্থতে অগপৰ 3 মন্ত্ৰীৰ পাপ হলো কি? দলে আমাক ডাইৰেকশ্যন দিছে যে কেবিনেটত বিষয়টো আমি আনিব লাগে। আহি থকা দিনবিলাকত অসমৰ ৰাইজৰ স্বাৰ্থত ৰাইজৰ পক্ষত আমি থিয় দিম। কেবিনেটত নুঠোৱাৰ কথাটো নহয়, উঠোৱাৰ পূৰ্বেই আমাৰ লগত তেখেতে গোটেই বিষয়টো বিস্তৃতভাৱে আলোচনা কৰিছে। বৃহস্পতিবাৰে সংবাদ মাধ্যমৰ আগত অগপ মন্ত্ৰীৰ হুংকাৰ শুনি শুকুৰবাৰৰ কেবিনেট বৈঠকৰ পূৰ্বেই তিনিওকে নিজ কোঠালৈ মাতি নি মন্ত্ৰণা দিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। তাৰ পিছতেই মন্ত্ৰী অতুল বৰা, কেশৱ মহন্ত আৰু ফণীভূষণ চৌধুৰীৰ লুটি বাগৰ। নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ আশ্বাসে হেনো আশ্বস্ত কৰিছে অগপৰ 3 মন্ত্ৰীক। মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়া তেখেতসকলক মাতি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আগত তেওঁলোকে কথাখিনি ক'লে আৰু কেবিনেটত নক'লে। কেবিনেটত কোৱাৰ প্ৰয়োজন নাই সেইকাৰণে এতিয়া আপোনালোকে কথাবিলাক আপোনালোকে শুনি ল'ব লাগিব। গতিকে প্ৰশ্নটো হ'ল নাই মুখ্যমন্ত্ৰীয়ে ক'লে যে এইটো কেবিনেটত উঠাব নালাগে, মুখ্যমন্ত্ৰী ক'লে যে এইটো কেবিনেটত উঠোৱা বিষয় নহয়। আমি আশ্বস্ত হৈছোঁ আৰু লগতে তেখেতে কৈছে যে বিষয়টো যিহেতু এটা প্ৰক্ৰিয়াৰ মাজেৰে আহিব লাগে কেবিনেটৰ যিকোনো বিষয়, গতিকে আমি নিশ্চিতভাৱে এই বিষয়টো প্ৰত্যেকেই মতামত আগবঢ়োৱাৰ এখন আমাৰ মঞ্চ আছে, এখন কোঅৰ্ডিনেশ্যন কমিটি আছে য'ত তেওঁ শ্বেয়াৰ কৰিব। গতিকে বিষয়টো আমি শীঘ্ৰে আলোচনা কৰিম। কেবিনেট মেমৰেণ্ডামৰ এজেণ্ডাটো নাছিল নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰসংগ। কেবিনেট বিষয়টো হ'ল এনেকুৱা যে কেবিনেটত বিষয় যেতিয়া আলোচনা হয় তো এখন কেবিনেট মেমৰেণ্ডাম লাগে। কেবিনেটখনতো আৰু কোনো পাৰ্টি বেচিছত নহয়। গতিকে আজি এই যিখন চিটিজেনশ্বিপ বিল, এমেণ্ডমেণ্ট বিল, সেই সম্পৰ্কত আচলতে আজি কোনো কেবিনেট এজেণ্ডা নাই। মিত্ৰজোঁটৰ সমন্বয়ৰক্ষী সমিতিৰ বৈঠকত বিষয়টো আলোচনাৰ আশ্বাস দি শুকুৰবাৰৰ কেবিনেটত অগপ মন্ত্ৰীৰ এক প্ৰকাৰ মুখেই বন্ধ কৰি পেলালে মুখ্যমন্ত্ৰীয়ে। পিছে অসমত মিত্ৰজোঁটৰ সমন্বয়ৰক্ষী সমিতিৰ অস্তিত্ব আছেনে? আমাৰ কোঅৰ্ডিনেশ্যন কমিটি যিখন আছে চৰকাৰ, আমাৰতো কোঅৰ্ডিনেশ্যন কমিটি এখন আছে, BPF, AGP, BJP। গতিকে এই কোঅৰ্ডিনেশ্যন কমিটি অতি সোনকালে কোঅৰ্ডিনেশ্যন কমিটি পাতিব আৰু অতি সোনকালে কোঅৰ্ডিনেশ্যন কমিটি আছে, কোঅৰ্ডিনেশ্যন কমিটি আছে। গতিকে এইটো আগৰ পৰাই আছে। গতিকে কোঅৰ্ডিনেশ্যন কমিটিত এই কথাখিনি উত্থাপন হ'ব আৰু তাতে নিজৰ মতামত দাঙি ধৰিব। কেবিনেটৰ পূৰ্বেই মুখ্যমন্ত্ৰীৰ সৈতে দীঘলীয়া বৈঠক সত্ত্বেও কেবিনেটৰ পিছতো মুখ্যমন্ত্ৰীৰ সৈতে 1.5 ঘণ্টা ধৰি অগপৰ 3 মন্ত্ৰীৰ গোপন আলোচনা। মুখ্যমন্ত্ৰীৰে কি আলোচনা কৰিলে অগপৰ 3 মন্ত্ৰীয়ে? বিষয়টো সাংবাদিকে উত্থাপন কৰাত ৰক্ষণাবেক্ষণ দিয়াৰ চেষ্টা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ। এতিয়া বহি থকা মানে এজন মন্ত্ৰী যেতিয়া তাতে কেইবাজন মন্ত্ৰী আছে, অকল এজনে নহয় কেইবাজন মন্ত্ৰী আছে, মন্ত্ৰীবিলাকৰ বিভিন্ন কাম নাথাকে নেকি? আৰু মন্ত্ৰী কেইবাজন আছে, চাই আহক। মই আপোনালোকে বেছি বেয়া পাব বুলিয়ে মই ওলাই আহিছোঁ, নহ'লে ময়ো বহিব লগা আছিল। ব্যুৰো ৰিপৰ্ট, DY 365।